বৰষুণ দিলে ভিজিলোঁ অলপ গাটো জ্বৰ লাগিছে তথাপি ৰাইজৰ খবৰ ল'বলৈ আহিছোঁ য'ত ভাল আমি ভাল ক'ম ইয়াত আপোনাৰ ভেটেৰিনেৰী ডক্টৰো আছে খাদ্যও পাইছে ইয়াত আপোনাৰ ভালকৈ আপোনাৰ মানুহে খাদ্যও পাইছে পশু খাদ্যও পাইছে ইয়াত স্বাস্থ্যৰো আপোনাৰ ডাক্তৰ আছে গতিকে মই এইখিনি প্ৰশাসনক ইয়াত আমি ভালকৈ আমাৰ ইয়াত শিবিৰটো চলোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যে এই সময়খিনিত মই কাকো দোষাৰোপ কৰিব খোজা নাই কাকো খোজ মাৰি কথা ক'ব নালাগে চৰকাৰখনে আমি শুনিছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খোজ মৰাৰ কথা কৈছে আমি জন্তুৰ পৰাও আমি শিকিব লাগে জন্তু এইটো সময়ত বাঘ আৰু ছাগলী একেলগে থাকে কিন্তু বাঘে ছাগলীক আক্ৰমণ নকৰে কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ অসুবিধা দূৰ কৰাটো প্ৰধান কৰ্তব্য যি ধৰণেৰে আপোনাৰ বিভিন্ন অঞ্চলত মানুহৰ ঘৰত পানী সোমাইছে মানুহৰ ঘৰ ভাঙি নাইকিয়া হৈছে এইবিলাক যদি অতি কঠোৰ অন্তৰৰ মানুহ থাকে তেতিয়াহ'লে মানুহৰ হৃদয় আপোনাৰ একেবাৰে দুখত ভৰি পৰিব গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ এই সময়খিনিত অন্য কথা বাদ দি ৰাইজৰ সুৰক্ষা ৰাইজৰ দুৰ্গতি দূৰ কৰাত প্ৰাধান্য দিব লাগে মথাউৰি এতিয়া আপোনাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন নোৱাৰিব পাৰে কিন্তু যিবিলাক ভালনাৰেবল হৈ আছে যিবিলাক অলপ আপোনাৰ কাম কৰিলে গোটেই অঞ্চলটো ভাল বাচে সেইসকলক ভালকৈ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই আজি আপোনালোকৰ এই 3টা দিন কোকৰাঝাৰত সেইদিনা ট্ৰেইনৰ পৰা নামাৰ পিছৰে পৰা বিলাচীপাৰা অঞ্চলত আমাৰ বিভিন্ন ধুবুৰী এছেম্বলি সমষ্টি গোলোকগঞ্জৰ সমষ্টি আপোনাৰ যোৱাকালি ৰাতিপুৱা 8টা 10ৰ পৰা 9:30 10টালৈকে ৰাতি আপোনাৰ পানীৰ মাজত কটাই মানুহৰ লগত খা খবৰ লৈছোঁ আজিও আপোনালোকে দেখিছে বঙাইগাঁও জিলাৰ বিভিন্ন শিবিৰসমূহ পৰিভ্ৰমণ কৰাৰ লগতে আমি বৰষুণত তিতি মাতটো ভাঙি গৈছে বৰষুণত তিতি আজি প্ৰদীপ চৰকাৰ বিধায়ক আমাৰ খণ্ডকাৰ বিধায়কক লগত লৈ আজি আমি সাংবাদিক বন্ধু আছিলে আমাৰ সেই ঠাইত গতিকে আজি আহি আমি শিবিৰবিলাক চাইছোঁ ইয়াৰ পৰা আকৌ মই মন্দিয়া হৈ তাৰপিছত আকৌ চাঙা অঞ্চল পৰিভ্ৰমণ কৰিম ৰাজ্যত আচলতে মথাউৰি বহু অঞ্চল প্লাবিত হোৱা হৈছে এইবাৰ আৰু যদি দীৰ্ঘদিনীয়া সমস্যা আমি এমপি হিচাপে এইবাৰ পাৰ্লিমেণ্টত মোৰ নিশ্চয়কৈ সেইটো এটা দায়িত্ব আছে মোৰ এটা কৰ্তব্য আছে মই মাত্ৰ 10-15 দিন হৈছে শপত গ্ৰহণ কৰাৰ ইয়াৰ যিখিনি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যা উপযুক্ত প্লেটফৰ্মত সংসদৰ ভিতৰত সংসদৰ বাহিৰত মই উপস্থাপন কৰি ইয়াৰ নিৰাকৰণৰ কাৰণে আন্তৰিকতাৰে সবলভাৱে মই ইয়াৰ চেষ্টা কৰিম